অপমান অপমান ভীষণ অপমান যুগ ধৰ্ম প্ৰচাৰৰ আৰম্ভণিতে নিখদ ৰাজদলৰ পৰা পালো মই এক ভীষণ অপমান এতিয়া সৃষ্টি কৰিম মই এক নতুন উৎকৌশল ৰাজভক্তি পুষ্কৰক মোৰ হাতলৈ আনি নিখদ বংশময় কৰিম ধ্বংস হরি নিখৰৰ ৰাজভাতৃময় নাম মোৰ পুষ্কৰ এনে ৰজাৰ ভাতৃ হৈ মই নিজকে ধন্য মানিছোঁ ধন্য ধন্য দাদা তাতোতকৈ ধন্য তোমাৰ স্ত্ৰী দময়ন্তী যাওঁ যাওঁ মই দাদাৰ ৰাজ কাৰ্যত কৰোঁগৈ সহায় ৰবা পুষ্কৰ তোমাৰ কৰ্তব্য পাহৰি নাযাবা কোন কোন তুমি মোৰ এনে কি কৰ্তব্য কৰিব লগা আছে মোক বুজাই কোৱা শুনা তেন্তে একেজন ঔৰংজেব দুটি সন্তান এটি সন্তানে লাভ কৰে ৰাজ্য ভোগ তুমি কি দাস হৈ কটাবা জীৱন তোমাৰ ৰাজ্য ভোগৰ ওপৰত সম্পূৰ্ণ অধিকাৰ আছে পুষ্কৰ কিন্তু জ্যেষ্ঠজনৰ উপস্থিতিত কনিষ্ঠজনে ৰাজ সিংহাসন লাভ কৰাটো অতি অন্যায় 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 কৰিব লাগিব পুষ্কৰ তেতিয়াহে তুমি নিখধৰ ৰজা হ'ব পাৰিবা ইয়াৰ উপায় আছে পুষ্কৰ কোন তুমি জ্ঞা তোমাৰ সত্য পৰিচয় মই যুগাধিপতি কলি মই নলৰ শৰীৰত প্ৰৱেশ কৰি তোমাক মই ৰাজ্যভাৰ অৰ্পণ কৰাতে সম্পূৰ্ণভাৱে কৰিম সহায় মই এতিয়া আহিলোঁ পুষ্কৰ সুন্দৰ সুযোগ সুন্দৰ সুযোগ অতদিনে ভাতৃ ভাতৃ বুলি তুমি ৰাজভোগ কৰি আছিলা আৰু মই কটাইছোঁ দাসত্বৰ জীৱন নাই 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 চলে বলে হ'লেও এইবাৰ তোমাৰ পৰা ৰাজ সিংহাসন মই হস্তক্ষেপ কৰিম যাওঁ যাওঁ মই নিজ কৰ্তব্যত সংগ অগ্ৰসৰ
কৃষ্ণ হৰি জয় দৈত্য ৰাজনৰ জয় দৈত্য ৰাজনৰ জয় মহা বীৰ গণৰ সভাত প্ৰৱেশ কৰে দৈত্য মোৰ নিকুম্ভ দাদা এই বেখাৰ সাম্ৰাজ্যৰ একছত্ৰ সম্ৰাট মই কুম্ভকুৰ আৰু মই তব ভাতৃ নিকুম্ভকুৰ যাৰ ভয়ত স্বৰ্গৰে দেৱতা সত্যৰে ক্ষত্ৰিয় সমাজ থৰে হয় কম্পমান মই নিকুম্ভকুৰ দাদা ভোলানাথৰ কৃপাত সকলোৰে মংগল নাই হোৱা কোনো অকাল দুৰ্যোগ সকলোৱে কৰিছে ভোলানাথৰ জ্ঞান ধন্য দাদা ধন্য মোৰ বীৰ ভাতৃ অতবাৰ প্ৰশংসিলো তোমাক দাদা দেখি তব উৎসাহ প্ৰবল বিৰাটৰ বিপক্ষ মোৰ উঠিছে উঠলি কিন্তু ভাই দাদা মনত পৰিলে সেই পিতৃ হন্তাকাৰী ভীৰু দেৱতালৈ দেৱতা শান্তিৰ প্ৰবল কাল্লল প্ৰবাহিত হয় হৃদয়ত মোৰ দাদা পিতৃক হত্যা কৰি সেই নিষ্ঠুৰ দেৱতাৰ দিনক দিনে বাঢ়িছে গৰ্ব সেয়েহে দাদা আদেশ কৰা মোক এতিয়াই হাতে ইকলিৰে বান্ধি আনো সেই নিষ্ঠুৰ দেৱতা সমাজ দাদা অতি সুধৰ অনন্ত হলে দহিব লাগিছে মোৰ হৃদয় কালিলৈ প্ৰভাততে যাত্ৰা কৰিম মই স্বৰ্গ জয়ৰ হেতু চিন্তা নকৰিব দাদা এইবাৰ সেই দেৱতা সমাজক উপযুক্ত শিক্ষা কৰি প্ৰদান দাদা আগে মই মহাদেৱক তুষ্ট কৰি লভিলো অমৃত বৰ কিন্তু ভাই দাদা মই ঘূৰি নহা পৰ্যন্ত ৰাজ্যৰ শাসনভাৰ তোমাক অৰ্পণ কৰিলো দাদা তুমি ভোলানাথৰ তপস্যাৰ হেতু আনন্দ মনে যোৱা মই তোমাক দিছো বিদায় এতিয়াই যাত্ৰা কৰোঁ মই
মহেন্দ্রগিরি অভিমুখে অষ্ট করে দেবাদিদেব মহোদেবক লভিলাম অমৃতবর আর তার পাশে প্রতিশোধ লম্বই খেয়ে দেবতার উপর হর মহোদেব হর হর মহোদেব হর হর মহাদেব হর হর মহোদেব হর হর মহাদেব হর মহোদেব হর হর মহাদেব হর মহোদেব হর হর মহোদেব হর হর মহোদেব হুলপনি দানবর আরেকটা দেবতা মনোর অভীষ্ট পূরণের ভাবে মুরে তপর আয়োজন নসীম প্রবল উত্তাপ নসীম বরফুন হচ্য করিম সকলো কষ্ট হরিল হুলপনি নামি আহিব লাগিব তুমি কৈলাসৰ পৰা প্ৰদান কৰিব লাগিব মোক মোৰ বতব ওম জয়তভ্য বিভ্ৰম ভ্ৰম ভুজঙ্গ মৎস্য ধনিৰ ক্ৰম ক্ৰমস্ফুৰত কৰাল ভাল হত্যবত তিমিত 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 কানন মৃদঙ্গ তুঙ্গ মঙ্গল নির্ক্রম প্রবর্তিত প্রসন্ন তন্দব শিব প্রসন্ন তন্দব শিব প্রসন্ন তন্দব শিব ওম নমঃ শিবায় বাসা কুম্ভাসুর হে প্রভু না জানো ভকতি না জানো মিনতি হে প্রভু তাহার সহস্রকোটি প্রণিপাত করিবা গ্রহণ কুম্ভাসুর প্রভু তুষ্টময়ে তোমার স্তুতিত প্রভু কুম্ভাসুর প্রভু কিবাহে তোমাক করিলা স্মরণ হে ভোলানাথ দুষ্ট হয়ে অধমর প্রতি প্রদান করা মুখ অমরত্ববর ওম তথাস্তু দিনুময় অমরত্ববর দিনুময় অমরত্ববর কিন্তু যেদিনাই ভাই ভাত্রের মেলিব বিবাদ সেই দিনাই না হব অমরত্ববর সেই দিনাই না হব অমরত্ববর ভাল প্রভু সেই দিনাই না হব অমরত্ববর আজি মনোরথ মূল লোভের অমরত্ব আজি ভোলানাথের কৃপাত আজি আজি মই অমর
আজি 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 মই অমৰ আজি আজি মই অমৰ হা 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 আজি মই নিশধরে রজা হই প্রজার কারণে জেনে একোই করা নাই আজি আজি নিশধরে শত সহস্র প্রজাই শত মুখে করে গঞ্জনা সাবধান সাবধান নল তোর আৰু ৰাজি সিংহাসন বেছি দিন নাই আৰু কোনোবাই যেন মোক কয় কানে কানে নল তোৰ সন্মুখত আজি ভীষণ পৰীক্ষা হে প্রভু দিনমণি রক্ষা করা মুখেই বিপদ বেলাত মহারাজ নল ৰথৰ চকৰি ঘোঁৰাৰ দৰে সুখে দুখে একোৱেই মানুহৰ জীৱনত চিৰস্থায়ী নহয় গতিকে মহাৰাজ ভাবি চিন্তি কাৰ্যক্ষেত্ৰত আগবাঢ়িবলৈ দিলোঁ পথিক দিলোঁৱেই সাৱধান মানি পথিক দিলোঁৱেই সাৱধান মানি দিলোঁৱেই সাৱধান মানি পথিক মহারাজৰ জয় হোক আহক হে পথিক কোন আপুনি দিয়ক মোক আপোনাৰ সত্য পৰিচয় মহারাজ মই এজন পথিক দেখে দেখে মই খেলা কৰি ফুৰো ইচ্ছা কৰিলে মহাৰাজ আপুনি মোৰ লগত খেলিব পাৰে দাদা ভাই পথিকে ঠিকেই কৈছে দুই এখেল খেলি মনোৰঞ্জন কৰা দাদা তব ভাতৃয়ে উচিত কথাকে কৈছে মহাৰাজ নাই নাই ভাই মই পাখা খেল নেখেলো মহাৰাজ ভয় কৰিব নালাগে ৰাজকাৰ্যৰ মাজতে আনন্দ লভিবৰ বাবে এখেল খেলক মহাৰাজ দাদা পাখা খেলিবলৈ তোমাৰ কিয় ইমান ভয় তুমিতো কাপুৰুষ নোহোৱা নহয় নহয় মহাৰাজ এগৰাকী নিৰ্ভীক বীৰ ভাই তোমাৰ ইচ্ছাই পূৰণ হওক আহক মহাৰাজ আমি খেল আৰম্ভ কৰোঁ মহাৰাজ পথিক পাশা খেলৰ নীতি অনুসৰি প্ৰথমে এটি পণ কৰা হওক পণ হয় মহাৰাজ প্ৰথমে পণ কৰা হওক ধনৰ ভঁৰাল তোমাৰ যি ইচ্ছা আহক মহাৰাজ আমি খেল আৰম্ভ কৰোঁ মহাৰাজ মই আৰম্ভ কৰিছোঁ মহারাজ মহারাজ আপুনি পৰাজিত হল দাদা ভাই খেলত জয় পৰাজয় থাকেই এইবাৰ হয় হস্তি আদি পণ কৰা দাদা হয় হস্তি হয় দাদা আকৌ মহাৰাজ আমি আৰম্ভ কৰিছোঁ মহাৰাজ মই আৰম্ভ কৰিবলৈ লৈছোঁ
আকৌ আপোনাৰ পৰাজয় হ'ল মহাৰাজ। আকৌ পৰাজয়? দাদা এইবাৰ ৰাজ সিংহাসন পণ কৰা, তোমাৰ জয় অনিবাৰ্য দাদা। এয়া কি পাশা খেল? মহাৰাজ নুচুব নুচুব, এনে সৰ্বনাশীয় খেলত হাত নিদিব। এনেও অশুভনীয় বাক্য তুমি প্ৰয়োগ নকৰিবা দেৱী। আহক মহাৰাজ, আমি খেল আৰম্ভ কৰোঁ। দাদা থাকোঁতে তব ভাতৃ পুষ্কৰ ভয়ৰ নেদেখো কাৰণ খেলক দাদা। আহক আহক দাদা। আহক মহাৰাজ, মই পুনৰবাৰ আৰম্ভ কৰিছোঁ। দাদা এইবাৰো প্ৰতিকৰে জয় দাদা। আজিৰ পৰা এই নিশাৰৰ 61 সম্ৰাট এই পুষ্কৰ। তুমি কিবা ক'বা দাদা? দময়ন্তী, না দময়ন্তী, না এয়া এয়া মোৰ কি হৈছে দময়ন্তী? মই আজি কিহৰ মোহত আবদ্ধ হলো? মোৰ মতিভ্ৰম হৈছে নেকি প্ৰিয়ে? দাদা অধৈৰ্য নহবা, ৰাজ সিংহাসনহে গৈছে, এতিয়াতো তোমাৰ প্ৰিয় পত্নী আছেই, এইবাৰ তেওঁকে পণ কৰা দাদা। তোৰ মতি ধৰা ধক এনে খিনিত বাক্য উচ্চাৰণ কৰিবলৈ তোৰ অলপো লাজ নালাগিল? দাদা জিভা সংযত কৰি কথা কবা। এই পুষ্কৰ এতিয়া ৰাজভাতৃ নহয়, এই পুষ্কৰ এই নিশাৰৰ 61 সম্ৰাট। দাদা দাদা এই পুষ্কৰে বহুতো অপৰাধ কৰিলে, মোৰ 100 কোটি অপৰাধ কৰিব মাৰ্জনা। বদেউ এই পুষ্কৰৰ 100 কোটি অপৰাধ তুমি কৰিব মাৰ্জনা। আহা ৰাণী, মোৰ কাষলৈ আহা। আঁতৰ হব খণ্ড। মহাৰাজ এই ভণ্ড সমাজত এক মুহূৰ্ত থকা উচিত নহয়। বলক মহাৰাজ। কলৈ যোৱা ৰাণী? এই পুষ্কৰ এই নিশাৰৰ 61 সম্ৰাট আৰু তুমি হলা ৰাজে ৰাণী। বন্ধকৰ কুলাংগাৰ সুদৰ ভাতৃ হৈ এনে ঘৃণনীয় বাক্য উচ্চাৰণ কৰিবলৈ তোৰ অলপো লাজ নালাগিল? মহাৰাজ, এতিয়া আপুনি হয় হস্তি ৰাজ সিংহাসন সকলোৰে পৰা বঞ্চিত হ'ল। এই যুগাধিপতি কলিয়ে মই আপোনাক কৰিছো আদেশ, এই মুহূৰ্ততে ৰাজ্যৰ পৰা বাহিৰ হৈ যাওক। কি তুমি কলি প্ৰবঞ্চক? এনে প্ৰবঞ্চনা নকৰি প্ৰকাশ্যে কোৱাহেঁতেন তোক ৰাজ মুকুট মই ইচ্ছাৰে কৰিলোহেঁতেন প্ৰদান। কিন্তু এই দুৰন্ত দেৱতাৰ চক্ৰান্তৰ দ্বাৰা তই কিয় এনে গৰ্হিত কাম কৰিলি পুষ্কৰ? নালাগে মোক এই স্বৰ্ণ মুকুট, নালাগে মোক ৰাজ সিংহাসন, নালাগে অসহ্য বিভূতি। প্ৰিয়ে বলা যাও,
শুনিতো এই ৰাজাবৰণ বনবাসী হ'ব আমাৰ বাবে স্বৰ্গবাস। যোৱা দাদা, হিংস জন্তুৰে ভৰা ঘন অৰণ্যই হ'ব তোমাৰ বাবে উপযুক্ত স্থান। আহক যুগধিপতি। না রাজ্য ত্যাগী অন্য দিকে আমি করু গমন। মনা দুখে চলি যাই নিশাধৰা কুম্ভ দাদা আজও আছেন মোর বেপর বাহিনী। দাদা আপোনাৰ আদেশ অনুসৰি সকলো সাজু কৰি ৰখা হৈছে, কেৱল যুদ্ধ যাত্ৰাহে কৰিব লাগে। বেশ অঁ ওলোৱা ওলোৱা সকলোতে মেদিনী কপাই বুঝক বুঝক জগতে এই কুম্ভপুৰৰ পৰাক্ৰম কিমান। জয় দৈত্যৰাজনৰ, জয় জয় দৈত্যৰাজনৰ, জয় মহামহাবীৰগণৰ। ও